নমস্কাৰ আকৌ ধুনীয়া ইলছ আপোনালোকৰ বাবে এইযোৰ খুবেই ধুনীয়া নুনি কটনৰ যোৰা হ'ব সিলভাৰ গুণা আৰু স্কাই ব্লু কালাৰত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে মেখেলাখন হেভিকৈ থাকিব 2600 টকাত ল'ব পাৰিব এইযোৰো খুবেই ধুনীয়া হ'ব সিলভাৰ গুণা আৰু লাইট ব্লু কালাৰত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন হ'ব মেখেলাখন লগতে ইয়াৰ সাইড পটি কৰা থাকিব এনেকৈ 2300 টকাত ধুনীয়াকৈ ল'ব পাৰিব এযোৰো অৰেঞ্জত হ'ব ব্লু আৰু হোৱাইটত ধুনীয়াকৈ ফুলবোৰ কৰি বনাই দিয়া হৈছে নুনি কটনৰ যোৰা এখন হ'ব মেখেলাখন লগতে ইয়াৰ সাইড পটি এনেকৈ কৰা থাকিব 2300 টকাত ল'ব পাৰিব এযোৰো হ'ব লাইট কালাৰ একেবাৰে লাইটত হ'ব মাল্টি কালাৰত বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন মেখেলাখন থাকিব লগতে সাইড পটি এনেকৈ কৰা থাকিব 2300 টকাত ল'ব পাৰিব এযোৰো খুবেই ধুনীয়া হ'ব ৰেড আৰু গ্ৰীনত ধুনীয়াকৈ বুটা কৰি বনাই দিয়া হৈছে এখন মেখেলাখন থাকিব আৰু সাইড পটি এনেকৈ কৰা থাকিব 2300 টকাত ধুনীয়াকৈ ল'ব পাৰিব এযোৰো ধুনীয়া হ'ব কালাৰটো হ'ব লাইট কালাৰ পিংক আৰু ইয়েলো বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে একেটা সাইড পটি হ'ব আৰু মেখেলাখন এনেকৈ কৰা থাকিব 2300 টকাত ধুনীয়াকৈ ল'ব পাৰিব ৰেডি টু কৰি ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে